নমস্কাৰ স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। GNM নাৰ্ছিং এডমিশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। 13 মে'ৰ পৰা যি আবেদন প্ৰক্ৰিয়া হয় আবেদন আৰম্ভ হৈছে, কিন্তু আজি 14 মে'ৰ পৰা অৰ্থাৎ আপোনালোকৰ যি লিংক হয় অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মৰ লিংক এক্টিভেট হৈছে। তো ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ চাব পাৰে। 12 পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। অনলাইনত আবেদন হ'ব আৰু ষ্টাৰ্ট হৈছে 13 মে' আৰু লাষ্ট ডেট আপোনালোকে এণ্ট্ৰেন্স এক্সামৰ বাবে আবেদন প্ৰক্ৰিয়া লাষ্ট ডেট হৈছে 13 জুন। এক্সাম আপোনালোকৰ হ'ব 13 জুলাই আৰু আপোনালোকৰ এক্সাম হ'ব 2 ঘণ্টা। ইয়াতে সম্পূৰ্ণ ডিটেইল আপোনালোকে চাব পাৰে। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰক। আপোনালোকৰ আবেদনৰ যি ফৰ্ম হয় ইয়াতেই পাই যাব। আপোনালোকৰ টোটেল মাৰ্ক 100 আহিব। আপোনালোকৰ নিগেটিভ মাৰ্ক নাথাকে ইয়াতে। এলিজিবিলিটি ক্ৰাইটেৰিয়া, এডুকেশ্যন কোৱালিফিকেশ্যন সম্পূৰ্ণ ডিটেইল আপোনালোকে ইয়াতে পঢ়িব পাৰিব। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিলে আপোনালোকে ইয়াতে 12 পাছ কৰা হ'ব লাগিব আৰু লগতে ইংলিছত আপোনালোকৰ 40 মাৰ্ক থাকিব লাগিব। ইয়াতে দিয়া আছে আপোনালোকে চাব পাৰে আৰু লগতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটসমূহ ইয়াতে দেখিবলৈ পাইছে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট আপোনালোকৰ আজি অৰ্থাৎ 13 তাৰিখৰ পৰাই হৈছে। ইয়াতে আপোনালোকে ক্লিক হিয়াৰ যিটো অপশ্যন দেখিবলৈ পাইছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এই যিটো অফিচিয়েল ৱেবছাইটৰ যিটো এপ্লিকেশ্যন ফৰ্ম হয় ইয়ালৈ আহি যাব পাৰিব। ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইল পঢ়িব পাৰিব। আপোনালোকৰ এটা ইমেইল আইডিৰ প্ৰয়োজন হ'ব। আপোনালোকে সম্পূৰ্ণকৈ এই যিখিনি ডিটেইল আছে আপোনালোকে এই যিখিনি বক্সৰ টেবুলত যিখিনি ইম্পৰ্টেণ্ট কথা আছে তো সেইখিনি সম্পূৰ্ণৰূপে পঢ়ি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। এই যিখিনি পঢ়ি কেনে আপোনালোকে কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ ডিটেইলত দিয়া আছে আপোনালোকৰ। ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি দিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে নেক্সট অপশ্যন এটা দেখিবলৈ পাব। নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন দেখিবলৈ পাব এনেকুৱা ধৰণে। তো যিহেতু মোৰ হাতত কোনো ডিটেইল নাই অৰ্থাৎ কাৰোবাৰ যদি ফৰ্ম ফিল আপ কৰাৰ, তো যদিহে মোৰ ওচৰত কাৰোবাৰ কাৰণে ফৰ্মখন ফিল আপ কৰিবলৈ ডিটেইল থাকিলেহেঁতেন আপোনালোকক সম্পূৰ্ণকৈ ফৰ্মখন ফিল আপ কৰি ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোহেঁতেন। তো আপোনালোকে এনেকুৱা ধৰণেই মই যিটো পদ্ধতি দেখুৱালোঁ এনেকুৱা ধৰণে আপোনালোকে ফৰ্মখন মোবাইল বা লেপটপৰ জৰিয়তে ফিল আপ কৰিব পাৰিব। তো ইয়াতে আপোনালোকৰ নেম দিব, ডেট অফ বাৰ্থ দিব, এড্ৰেছ দিব, মাডাৰ্ছ নেম, সম্পূৰ্ণ জেণ্ডাৰ চিলেক্ট কৰিব আপোনালোকে ইয়াতে চিলেক্ট কৰি কেনে ফিল আপ কৰি দিব। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰক পোনপ্ৰথমে। তাৰপিছত এই যিখন ফৰ্ম হয় ফৰ্মখন পাব। ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকৰ এখন ফটো আৰু এটা ছিগনেচাৰ আপলোড দিব লাগিব আৰু কিমান কেবিৰ হয় কিমান MBৰ হয় সম্পূৰ্ণ ডিটেইল আগতেই এই যিখন টেবুলত আপোনালোকে দেখিবলৈ পাইছিলে তাতেই পঢ়ি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম হয় ফৰ্মখন ছাবমিট হ'ব। তো এনেকুৱা ধৰণে আপোনালোকে এই যিখন GNM নাৰ্ছিং এডমিশ্যনৰ বাবে আপোনালোকে এই পদ্ধতিৰে আবেদন কৰক। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদিহে ভিডিঅ'টি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।